মোবাইলত কাৰোবাৰ লগত বিজি আছে আৰু তেনে মুহূৰ্তত দ্বিতীয় ব্যক্তি আপোনাৰ লগত ফোন কৰি বাৰে বাৰে ৱাইটিং পাই আছে। ইয়াৰ বাবে আপোনাৰ ইমপ্ৰেছন বহু বেয়া হ'বলৈ ধৰিছে। এনে সমস্যা সকলোৰে লগত হয়। ধৰক আপুনি পাৰ্চনেল লভ বা ভালপোৱা ব্যক্তিজনৰ লগত বিজি আছে। আপোনাৰ ঘৰৰ পৰা ফোন কৰি আপোনাক ৱাইটিং পাই ঘৰৰ মানুহৰ ধাৰণা হৈছে মোৰ ল'ৰা বা মোৰ ছোৱালী বিগাৰ গায়া। আপোনাৰ বন্ধু আপোনাৰ লগত নাৰাজ হ'ব পাৰে কিয়নো অল টাইম আপুনি ৱাইটিঙতেই থাকে। সেয়ে ৱাইটিঙেই কাল হ'ব পাৰে আপোনাৰ বাবে। গতিকে ৱাইটিঙক আঁতৰাই দিলে মজা নহ'বনে? ৱাইটিঙৰ ঠাইত আপোনাৰ মোবাইলত ফোন কৰা ব্যক্তিজনক ছুইচ অফ বুলি শুনালে কেনে লাগিব? মোবাইলত এনে কিছুমান সেটিংছ আছে যিবিলাক অন কৰিলে দ্বিতীয় ব্যক্তিয়েও ফোন অফ বুলিয়ে গম পাব। ইয়াৰ বাবে আপুনি কি কৰিব লাগিব? প্ৰথমে আপুনি ডায়াল সেকশন ওপেন কৰিব লাগিব। ওপেন কৰাৰ পিছত ওপৰত 3 ডট দেখা পাব। 3 ডটত আপুনি ক্লিক কৰিব লাগিব। তাৰ পিছত সেটিংছ অপচন দেখা পাব। তাত ক্লিক কৰিব। দেন 2 বা 3 নম্বৰত কলিং একাউন্ট দেখা পাব। সেই কলিং একাউন্টত ক্লিক কৰিব লাগিব। তাৰ পিছত অপাৰেটৰ ৰিলেটেড সেটিংছ পাই যাব। অপাৰেটৰ ৰিলেটেড সেটিংছত ক্লিক কৰাৰ লগে লগে 4th নম্বৰ অপচনত এডিশনাল সেটিংছ দেখা পাব। তাত ক্লিক কৰিব। তাত কল ৱাইটিং অপচন আছে নহয়, সেইটো অফ কৰি দিয়ক। এগেইন আপুনি বেক আহিলে কল ফৰৱাৰ্ডিং অপচন দেখা পাব। তাত আহিলে ভয়েস কলত 4টা অপচন দেখা পাব। অলৱেজ ফৰৱাৰ্ড, when busy, when unanswered, when unreachable। বাই ডিফল্ট এই 4টা অপচন অফ থাকিব। মাজৰ অপচন যেটো আছে when busy বুলি তাত টিপা দিয়াৰ পিছত পুৰণা ফোন নম্বৰ এটা দি দিব। যেটো নম্বৰ আপুনি ব্যৱহাৰ নকৰে আৰু সুইচ অফ থাকে। পিছত ওকে বটনত টিপি দিয়ক। এতিয়া আপুনি যিমানেই বিজি থাকক, ৱাইটিঙত থাকক, দ্বিতীয় ব্যক্তিয়ে ফোন কৰিলে আপোনাক সুইচ অফ পাব। এই কাম বহুত ভাবি চিন্তি কৰিব কিয়নো দ্বিতীয় ব্যক্তিৰ ফোন বহুত ইমাৰ্জেন্সি হ'ব পাৰে। আপোনাৰ গাৰ্লফ্ৰেণ্ডৰ লগত কথা পাতোতে তাইক পোষ্ট ৰাখক, হোল্ডত ৰাখক। থাৰ্ড পাৰসন কল ৰিসিভ কৰক কিয়নো তেখেতৰ কল বহুত আৰ্জেন্ট নতুবা ইমাৰ্জেন্সি থাকিব পাৰে। এই কাম তেতিয়াই কৰিব যেতিয়া কোনো ব্যক্তিয়ে আপোনাক ইৰিটেট কৰি আছে বা অশান্তি কৰি আছে। সকলোৰে এই সেটিংছ জনাটো দৰকাৰ কিয়নো কোনো লোকে যদি কোনো লোকক ইৰিটেট ফিল কৰাই আছে, অশান্তি কৰি আছে, তেওঁলোকৰ বাবে এই ভিডিঅটো বহুত কামত আহিব। এনে ধৰণৰ ইনফৰমেটিভ ভিডিঅ পাবলৈ মিডিয়াটেক আসাম ফলো কৰি থব পাৰে। ধন্যবাদ।